হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে ওকাফ সংশোধনী বিধেয়ক লৈ পেলাই গোটেই ভাৰতবৰ্ষতে এটা তোলপাৰ লাগি আছে। যেহেতু আমাৰ কথা হ'ল কি যে আমাৰ মুছলমানৰ যি সম্পত্তি আছে, কবৰস্থান আছে, মছজিদ আছে, ঈদগাহ আছে বা মাদ্ৰাছা আছে, এইবোৰ সম্পদ মানে এই সম্পদৰ ওপৰত তেওঁলোকে নতুনকৈ এটা নিয়ম এটা লাগু কৰিব খুজিছে। আৰু সেই নিয়মৰ তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিবৰ কাৰণে আজি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ, কলিয়াবৰ মিয়া পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, তাৰপিছত আপোনাৰ আমচু, নেমচু বিভিন্ন দল সংগঠনে আজি আমি এটা প্ৰতিবাদ কাৰ্যসূচী ৰাখিছিলোঁ। আৰু আজি প্ৰতিবাদ কাৰ্যসূচীত কমচে কম 10,000 মানুহ আমাৰ হেৰি আছিলে যে ইয়াত গোট খাব, কিন্তু আৰু মানুহ অহা আৰম্ভ কৰিছিলে মাত্ৰ। যেহেতু আজি পঞ্চায়ত নিৰ্বাচনৰ আজি নমিনেশ্যনৰ লাষ্ট ডেট, আৰু আমাৰ নিচেই কাষতে, আমাৰ প্ৰতিবাদস্থলীৰ নিচেই কাষতে উন্নয়ন খণ্ড হয়, তাতে নমিনেশ্যন চলি আছে। আৰু ইয়াতে আপোনাৰ পৰিস্থিতি খুব এটা ভাল নহয়, এটা বেয়া পৰিস্থিতিৰ এটা সৃষ্টি হৈছে ব্লকত যিহেতু। আৰু সেইখিনি চাই পেলাই আমাক প্ৰশাসনেও বাৰে বাৰে বাধা দি আছে। তাৰ কাৰণে আমি আজি আমাৰ প্ৰতিবাদ আমি স্থগিত ৰাখিছোঁ। কাৰণ অনাগত দিনত এই নিশ্চয় দুই এদিনৰ ভিতৰতে আমি আকৌ নতুনকৈ আমি প্ৰগ্ৰাম আৰম্ভ কৰিম আৰু আমাৰ প্ৰতিবাদ আমি বৃহৎ আকাৰে আৰম্ভ কৰিম। যেহেতু আপোনালোকে চাওক, এতিয়াও কাউমীৰ 200 ওপৰত মানুহ তাতে গোট খাই আছে আৰু মানুহ লাহে লাহে অহা আৰম্ভ কৰিছিলে। যিহেতু আমাৰ সম্পত্তি, আমাৰ অধিকাৰ, আৰু তাৰ কাৰণে আমি যুঁজিম, তাৰ কাৰণে আমি আজি ওলাই আহিছিলোঁ স্বতঃস্ফূৰ্তভাৱে। আজি চাওক কিমান মানুহ ইয়াত আছে, আৰু গোটেই মানুহে আহিছিলে মাত্ৰ নিজৰ অধিকাৰৰ কাৰণে, তেওঁলোকে প্ৰতিবাদ কৰিবৰ কাৰণে। আৰু আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াতে আমি আন্দোলন কৰিম বুলি আমি ওলাই আহিছিলোঁ। আৰু যিহেতু প্ৰশাসনে বাধা দিছে, প্ৰশাসনে মানা কৰিছে যে আজি কমচে কম আজিৰ দিনটো স্থগিত ৰাখিব লাগে, যিহেতু ল এণ্ড চিটুৱেশ্যন ঠিক নহয়। তাৰ কাৰণে আজি আমি আমাৰ কাৰ্যসূচী আমি পচন্দ কৰিব লগা হৈছে। আমাৰ এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছিলে, আৰু চৰকাৰে যি কাৰ্যসূচী পঞ্চায়তৰ যি নমিনেশ্যনৰ ডেট, আজি লাষ্ট ডেট আছিলে, তাৰ লগত মানে দলে বলে মানুহ ওলাই অহাত এটা কাজিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। আৰু সেইবিলাক চাই পেলাই আমি যিহেতু নিৰপেক্ষ জাতীয়তাবাদী দল সংগঠন, গতিকে আমি সেইবিলাকত যাব বিচৰা নাই। আমি এটা শৃংখলাবদ্ধভাৱে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ল'ব বিচাৰিছিলোঁ, কিন্তু দেখা গৈছে পৰিস্থিতিটো জটিল হৈ গৈছে। সেইকাৰণে আমি আমাৰ কাৰ্যসূচীটো পষ্টপন কৰি আমি 2 দিনৰ পিছতহে আমি এই কাৰ্যসূচী কৰিম। আৰু আমাৰ পূৰ্বপুৰুষ, আমাৰ দেউতা আজু ককাসকলে আমাৰ ধৰ্মৰ নামত মছজিদ, মাদ্ৰাছা যিবিলাক দান কৰি থৈ গৈছে, আমাৰ সম্পত্তি, এইবিলাক চৰকাৰে কিয় হস্তান্তৰ কৰিব বিচাৰিছে, এইটো আমি তীব্ৰভাৱে আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াত মুছলমানৰ সম্পত্তি কেৱল মুছলমানৰে হয়, যেনেকৈ হিন্দুৰ সম্পত্তি হিন্দুৰ মন্দিৰৰ, তেনেকৈ মুছলমানৰ মছজিদ, মুছলমানৰ মাদ্ৰাছা মুছলমানৰে হৈ থাকিব। গতিকে সকলোৱে আমি ওলাই আহি আমি এই 2 দিনতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাম। যিহেতু আইন হৈ গৈছে আৰু এইটো সুপ্ৰিম কোৰ্টত কেছো হৈছে বিভিন্ন দল সংগঠনে, আৰু আমি আশাবাদী যে সুপ্ৰিম কোৰ্টে এই বিষয়ত আমাৰ মুছলমানৰ সপক্ষে এটা ৰায়দান দিব বুলি আশা কৰিছোঁ।